হেল্ল' ভিউৱাৰ্ছ 28 তাৰিখ কালি দিছে ছেকেণ্ড ফেজ ছেকেণ্ড লিষ্ট পাব্লিছ কৰিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ LPUP 5550টা পদৰ ঠিক আছে। এইখিনি মই চাই লওঁ এবাৰ কিমানটা কেণ্ডিডেট আছে টোটেল। ঠিক আছে 3572টা। এতিয়া কথাটো হ'ল ফাৰ্ষ্ট লিষ্টত আপোনালোকৰ কিমান মাতিছিল 4100, ছেকেণ্ড লিষ্টত কিমান মাতিছে 3500 ইমানটা। এতিয়া যদি আমি যোগ কৰি চাব যাওঁ টোটেল কেণ্ডিডেট কিমান হৈ গৈ 7600। তো গাইজ এতিয়া টোটেল যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন মাতিলে এতিয়া 7672 গৰাকী মাতিছে। তেনেহ'লে পোষ্ট আছে কিমান 5550টা। ঠিক আছে, এই 5050টা পদৰ ভালেখিনিও কেণ্ডিডেট জিটিত জইন কৰিছে। UPৰ কেণ্ডিডেট ভালেখিনিও জিটিত জইন কৰিছে। তেনেহ'লে কাট অফটো ইয়াৰ অলপমান কম যোৱাৰ চান্স আছে। মই ভাবোঁ যিখিনি জেনেৰেল কেণ্ডিডেট হয় জেনেৰেলৰ চাগে 60 যদি আপ থাকে আপোনালোকৰ পোৱাৰ চান্স বহুত বেছি আছে। 60, 58 সকলো পাব পাৰে। আৰু ইয়াৰে বহুখিনি মানুহ ৰিজেক্টো হ'ব, সেইটো খাটাং। 7000 যিখিনি মানুহ আছে ইয়াৰে ভালেখিনি মানুহ ৰিজেক্ট হ'ব। এক কথাত ক'বলৈ গ'লে কাট অফ যিমান ভাবিছিলোঁ সিমানো নাযায়। তাতে আৰু এইখিনি পোৱাৰ পিছত 4500 পদো অলৰেডি বিজ্ঞাপন দিয়ে আছে, সেইখিনিত কাট অফো নিশ্চয় কম যাব। গতিকে আপোনালোকৰ এটা ভাল চান্স আছে যে চৰকাৰী চাকৰি এটা ল'ব পাৰিব। যিসকলে পোৱা নাই ইয়াতে হ'লেও পোৱাৰ চান্স একদম বেছি আছে। গতিকে মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। ইমানো ষ্টুডেণ্ট নাই আৰু ইয়াতে বেছিভাগে জিটিত পালে জিটিত জইন কৰিব আৰু কিছুমানে হয়তো চাকৰি কৰি আছে অলৰেডি। ভালেখিনি কেণ্ডিডেট থাকিয়ে যাব ভেকেণ্ট হৈ কিনে। ঠিক আছে গাইজ, মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। আশা কৰিলে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।